वेलकम गाइस मोर एक यूट्यूब चैनल আছে শরীফ প্রোগ্রামার তার আপোনালোকে লাইক কৰি সাবস্ক্রাইব কৰিব আৰু মোৰ ফেসবুক পেজ আছে শরীফ ব্লগ বুলি এটো আপোনালোকে সবে ফলো কৰিব আপোনালোকে যেহেতু জানে যিবোৰ বিলুপ্ত হৈ যায় বা যিবোৰ পাবলগীয়া নাইকিয়া হৈ যায় বা বৰ কষ্টত পোৱা যায় তেনেকা ফলমূল উদ্ভিদ গছনি তেনেকা মই আনি দেখাওঁ তো আজি আপোনালোকৰ আগলৈ আনিছো গাইস মই এবিধ পাচলি তো পাচলিবিধ হৈছে গাইস এবিধ গাইস হৈ গ'ল পাহাৰীয়া হিমলু আলু এই ডাঙৰ হিমলু গছ নহয় এটো হিমলু গছ এজোপা সৰু হয় এই গছজোপাৰে এইটো আলু হয় তো এইটো পাহাৰীয়া হয় নাগালেণ্ডৰ পাহাৰ হয় আমাৰ দেওবাৰে মৰাণ বজাৰ ডাঙৰ বজাৰ লাগে তো গাইস আজি এইটো আনিছো এইটো হিমলু আলু এইটো দেখিছেনে বগা বগা হৈ আছে এইটো ভাঙিলো এইটো আলুটো ইমান দীঘল তো গাইস মোক আপোনালোকে সাপোর্ট কৰিব কাৰণ যেহেতু আজি ৰ'দটো গম পাইছে কিমান কাৰা ৰ'দ পৰিছে আৰু এইবোৰ বস্তু বিচাৰিবৰ কাৰণে আমাৰ বজাৰখন বহুত দীঘল আৰু বহুত দূৰ খোজ কাঢ়িবলগীয়া এই ৰ'দত আৰু ৰ'দৰ পৰা মোৰ প্ৰব্লেম হয় গৰমটো মই সহ্য কৰিব নোৱাৰো তো তেতিয়া হলেও মই আপোনালোকৰ কাৰণে কষ্ট কৰি হলেও এইবোৰ এনেকা পাচলিবোৰ বিচাৰি আনো যাতে যিসকলে চিনি নাপায় তেওঁলোকক মই চিনাক্ত কৰোঁ আৰু সবে চিনি পাওক যাতে তো ধন্যবাদ গাইস আপোনালোকে কিবা ভুল হলে মাফ কৰিব মোৰ কথা অলপ লাগি ধৰিলে আৰু সেইটো বেয়া নাপাব তো আপোনালোকৰ সাপোর্ট পালেহে মই আগলৈ বাঢ়িম তো নমস্কাৰ।